নমো নমঃ শ্ৰীমদ ভগৱত গীতামৃত। আজি শ্ৰীমদ ভগৱত গীতাৰ সাংখ্য যোগ নামৰ দ্বিতীয় অধ্যায়ৰ ৬২ সংখ্যক শ্লোকভাগী হৈছে এনেধৰণৰ: ধ্যায়তো বিষয়ান পুংসঃ সংগস্তেষুপজায়তে সংগাৎ সঞ্জায়তে কামঃ কামাৎ ক্ৰোধোऽভিজায়তে। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে ভগৱান শ্ৰীকৃষ্ণ। শ্লোকভাগী অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: যিজনে ইন্দ্ৰিয়ৰ উপভোগৰ বিষয়বিলাকৰ কথা ভাবি থাকি সেই মানুহজনৰ সেই বিষয়বিলাকৰ প্ৰতি আসক্তি জন্মে আৰু আসক্তিৰ পৰা কামনাৰ উদ্ভৱ হয়, লগতে কামনাৰ পৰা ক্ৰোধৰ উৎপত্তি হয়। শ্লোকভাগী ভগৱান শ্ৰীকৃষ্ণই স্থিতপ্ৰজ্ঞৰ গুণ সম্পৰ্কে বৰ্ণনা কৰা প্ৰসংগত উল্লেখ কৰিছে। শ্লোকভাগীৰ প্ৰসংগক্ৰমে এনেধৰণৰ কথা উল্লেখ কৰিছে যে যি মানুহৰ কৃষ্ণ ভাৱনা সম্পন্ন নহয়, তেনে মানুহৰ ইন্দ্ৰিয়বিলাকৰ বিষয়বিলাকৰ কথা ভাবি ইন্দ্ৰিয় সুখৰ উপভোগৰ বিষয়ৰ কথা ভাবি থাকি পাৰ্থিৱ কামনাৰ বশৱৰ্তী হৈ পৰে। সেয়েহে আমাৰ ইন্দ্ৰিয়সমূহ কোনো কামত ব্যস্ত ৰাখিব লাগে। সেই ইন্দ্ৰিয়সমূহ কোনো কামত ব্যস্ত ৰাখিবলৈ হ'লে আমি এই ইন্দ্ৰিয়সমূহক বিষয় বাসনাৰ প্ৰতি ব্যস্ত নাৰাখি কৃষ্ণ ভাৱনাৰ যি পৰমাৰ্থিক ভক্তি সেৱা তাত ব্যস্ত ৰাখিলে আমি কামনাৰ বশৱৰ্তী হ'বলগীয়া নহয়। আৰু যদিহে আমি কৃষ্ণ ভাৱনা সম্পন্ন নহয়, সেই ইন্দ্ৰিয়সমূহক এনে অযথা স্থাপিত কৰি ৰাখোঁ, তেতিয়াহ'লে সেই ইন্দ্ৰিয়সমূহ পাৰ্থিৱ ভোগৰ আৰু বাসনাৰ চেষ্টাত ব্যস্ত হৈ পৰে আৰু পাৰ্থিৱ সুখবিলাকৰ প্ৰতি ব্যস্ত হৈ পৰাৰ ফলত আমাৰ ইন্দ্ৰিয়সমূহৰ বিকলতাৰ সৃষ্টি হয় আৰু আমি কামনাৰ বশৱৰ্তী হওঁ। ঠিক তেনেদৰে সেই বাসনাসমূহক আমি জয় কৰিবলৈ বহু সময় লাগে। সেয়েহে আমাৰ ইন্দ্ৰিয়সমূহক আমি কৃষ্ণ ভাৱনাত যদি বৰ্তি ৰাখোঁ বা ভগৱানৰ চিন্তাত নিমজ্জিত কৰোঁ, তেতিয়াহ'লে আমাৰ সেই চিন্তা আমাৰ কৃষ্ণ ভাৱনাৰ প্ৰতি আমাৰ নিমজ্জিত হৈ পৰে। লগতে ইয়াতে উল্লেখ কৰিছে যে যদি আমি পাৰ্থিৱ সুখৰ প্ৰতি বাসনা বা আমাৰ ইন্দ্ৰিয়সমূহক আগবঢ়াই লৈ যাওঁ, তেতিয়াহ'লে এই জগতৰ স্বৰ্গ সুখ লাভৰ প্ৰতি আমাৰ যি আশা, তাতো আমাৰ কামনাৰ বশৱৰ্তী হৈ পৰে। কিয়নো এই স্বৰ্গ সুখ গ্ৰহণৰ বা যি ইন্দ্ৰিয় বিকলতা, সেই ইন্দ্ৰিয় বিকলতা কেৱল মানুহৰে নহয়, ভগৱান স্বয়ং ব্ৰহ্মা আৰু শিৱৰো সেই একেই অৱস্থা হৈছিল, যি কামনাৰ বশৱৰ্তী হৈছিল। সেয়েহে আমাৰ ইন্দ্ৰিয়সমূহক আমি ভগৱান কৃষ্ণৰ আৰাধনাত ব্যস্ত ৰাখিব লাগে। কিয়নো ইয়াতে উল্লেখ কৰিছে যে ব্ৰহ্মাকে ধৰি সকলোৱে ইন্দ্ৰিয় উপভোগৰ বিষয়ৰ অধীন। কিয়নো কৃষ্ণ ভাৱনা সম্পন্ন হোৱাটোৱেই পাৰ্থিৱ জগতত এই আউল লগা পৰিস্থিতিৰ পৰা উদ্ধাৰ পোৱাৰ একমাত্ৰ উপায়। এই বিষয় বাসনাৰ পৰা যি বিষয় বাসনাত আমি গতিত হৈ পৰোঁ, সেই বিষয় বাসনাৰ পৰা আউল লগা পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পোৱাৰ একমাত্ৰ উপায় হৈছে কৃষ্ণ ভাৱনা। ইয়াতে উল্লেখ কৰিছে যে শিৱৰ গভীৰ তপস্যাত নিমগ্ন হৈ থকা অৱস্থাত ভগৱান প্ৰকৃতিৰ স্বৰূপ মা পাৰ্বতীৰ মনত ইন্দ্ৰিয় সুখৰ ইচ্ছা জন্মিছিল আৰু সেই ইন্দ্ৰিয় সুখে ভগৱান শিৱকো বিচলিত কৰিছিল। আৰু সেই ইন্দ্ৰিয় সুখ লাভ কৰাৰ ফলত ভগৱান শিৱ আৰু পাৰ্বতীৰ মাজত যি উৰ্জা, সেই উৰ্জাৰ পৰা দেৱতুল্য যি সেনাপতি, সেই সেনাপতি কাৰ্তিকৰ জন্ম হৈছিল। ঠিক তেনেদৰে ভগৱানৰ পৰম ভক্ত হৰিদাস ঠাকুৰ যুৱক আছিল, তেতিয়া মায়াদেৱীৰ এক অৱতাৰ তেওঁকো তেনেদৰে প্ৰলোভিত কৰি তুলিছিল। সেই অকৃত্ৰিম ভক্তিৰ বলতে যি বাসনাৰ বশৱৰ্তী হওঁ, সেই বাসনাক আমি জয় কৰিবৰ বাবে সেয়েহে আমাৰ বিষয়সমূহক যি ইন্দ্ৰিয়সমূহ, সেই ইন্দ্ৰিয়সমূহক আমি কৃষ্ণ ভাৱনাত নিমজ্জিত কৰি ৰাখিবলৈ প্ৰয়াস কৰিব লাগে। তেতিয়াহে আমি বিষয় বাসনাৰ প্ৰতি আসক্ত নহওঁ। ইয়াতে উল্লেখ কৰিছে যে সেই কৃত্ৰিম নিগ্ৰহৰ দ্বাৰা ইন্দ্ৰিয়সমূহক জোৰ কৰি দমন কৰি ৰখাৰ ক্ষেত্ৰত যিমানেই শক্তিৰ প্ৰয়োগ কৰা নহওক কিয়, তথাপিও কৃষ্ণ ভাৱনাহীন মানুহ এজনে সেই সকলো শক্তিৰ অৱশেষত ব্যৰ্থ হোৱাটোৱে নিশ্চিত। যদি আমি ইন্দ্ৰিয়সমূহক যিকোনো শক্তি প্ৰয়োগ কৰি দমন কৰি ৰাখোঁ, যদি আমাৰ অন্তৰত কৃষ্ণ ভাৱনাৰ যি স্পৃহা, সেই স্পৃহা নাথাকে, তেতিয়াহ'লে যিমান কষ্টই নকৰোঁ কিয়, যিমান আমি শক্তি প্ৰয়োগ নকৰোঁ কিয়, কৃষ্ণ ভাৱনাহীন আমাৰ মনত সেই যি বিষয় বাসনাৰ যি ভাৱ, সেই ভাৱ জাগ্ৰত হ'বই। সেয়া কোনো ব্যৰ্থ ভাৱনাই নহয়। কিয়নো ইন্দ্ৰিয় সুখৰ বাবে কৰা সামান্য হেঁপাহেও তেনে মানুহক কামনাৰ চৰিতাৰ্থ কৰাৰ চেষ্টাৰ বাবে উত্তেজিত কৰি তুলিব পাৰে। ইয়াত উল্লেখ কৰিছে যে যদি আমি ইন্দ্ৰিয় সুখ লাভৰ বাবে তিলমাত্ৰ যদি আমি চিন্তা কৰোঁ যে আমাক এইখিনি প্ৰয়োজন হ'ব, এই কামনাৰ আমি চৰিতাৰ্থ কৰোঁ, তেতিয়া আমাৰ ইন্দ্ৰিয় সুখক লাভ কৰাৰ ফলত যি
বাসনাৰ জাগ্ৰত সেই বাসনাক আমাক উত্তেজিত কৰি তুলিব আৰু এই উত্তেজিত কৰি তোলাৰ ফলত আমাৰ কৃষ্ণ ভাৱনা ভংগ হয় সেয়েহে আমি তিলমাত্ৰ চিন্তা নকৰি কেৱল আমাৰ ইন্দ্ৰিয়সমূহক কৃষ্ণ ভাৱনাতে নিমজ্জিত কৰিবলৈ ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক উপদেশ দিছে এই উপদেশ কেৱল ভগৱান শ্ৰীকৃষ্ণ অৰ্জুনৰ বাবেই নহয় সমস্ত মানৱ জাতিৰ বাবে অৰ্পণ কৰা বিশিষ্ট উপদেশ য'ত আমাৰ জীৱনৰ চৰম লক্ষ্য সাধিত হয় ধন্যবাদ